তো গুড মৰ্নিং গাইজ, আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ মামাৰ ঘৰৰ পৰা। তো টোপনিৰ পৰা উঠিয়ে মই গোহালি ঘৰটোত সোমাই গৰুকেইটা চাওঁ বুলি আহিলোঁ, যিহেতুকে বহুত দিন দেখা নাই। ভাবিছিলোঁ চিনি নাপাব, কিন্তু গৰুৱে যদি আৰু গৰুক চিনি নাপায় কোনেনো পাব, তো চিনি পালে। তো এনেকৈ থাকোঁতে মামীয়ে দি দিলে চাহ। তো ভাবিছোঁ চাহখিনি খাই ভালকৈ ঘৰটো দেখাওঁ। তো ৰাস্তাৰ পৰা সোমাই আহি দেখিব আপোনালোকে লেফ্ট চাইডে আমাৰ এইটো মন্দিৰ, আৰু তাৰপিছত আহিল আমাৰ এইটো আকৌ এইটো লেফ্ট চাইডে দেখিব যে এইটো হৈছে আমাৰ গোহালি ঘৰ। আৰু যোনটো সন্মুখত দেখিছে মাটিৰ ঘৰটো বহুত পুৰণা ঘৰ, ফ্ৰণ্টে থকা ঘৰটো বনাই আছে নতুনকৈ, আৰু এইটো আমাৰ চব আমাৰে দে। তাৰে পিছত সমুদ্ৰক লৈ কিনে আহিলোঁ অকণমান ফুৰিম বুলি, আৰু সি কেমেৰাৰ আগত আহিবই লাজ কৰে, কি হ'ব এনেকৈ হ'লে। তো এনেকৈ অকণমান দূৰ যোৱাৰ পিছতে আহি গ'ল মামীৰ ফোন, আৰু মামী কল কৰি ক'লে যে ভাত খাব হৈছে, আৰু ভাত খাব হোৱা বুলি গম পাই উৰি আহিছোঁ, কাৰণ কমলে খোৱাত কনজুচি নকৰে। চাব পাৰে মোৰ কাৰণে ভাত দিয়াই আছে, এয়া দাইল ভাজি আৰু তো মই খাওঁ দিয়ক ভাতকেইটা। আপোনালোক ভাত খোৱা নেদেখাওঁ, কাৰণ মায়ে দেখোন কয় ভাত খোৱাবিলাকক দেখালে বোলে পেট ফিকে। আৰু তাৰপিছতে ইয়াৰ লগত অকণমান যুঁজিব লগা হ'ল, আৰু তাৰপিছতে ভাবিলোঁ অকণমান ৰেষ্ট লওঁ, যিহেতুকে যাবও লাগিব। তো ৰেষ্ট ল'ব অহাৰ পিছত গম পালোঁ যে এনেকুৱা ভয়ানক ৰেষ্ট লোৱাটো ৰাতি হৈ গ'ল। তো এতিয়া মই ঘৰত যাওঁ, লগ পাইছোঁ 9টা ব্লগৰ সৈতে।